শ্রীমদ ভাগৱত গীতা গীতাহাৰ চেপ্টাৰ 1। নমস্কাৰ ভক্তসকল, ভগৱত গীতা আৰু গীতা জ্ঞানৰ ওপৰত অসংখ্য মানুহে কাম কৰিছে। হয়তো বহুতো গীতা আপোনালোকে শুনিছেও, কিন্তু মই ৰূপম শৰ্মা এতিয়া আপোনালোকৰ আগত প্ৰস্তুত কৰিছো ভাগৱত গীতাৰ আৰু এক ব্যাখ্যা। কি বিশেষ আছে এই গীতাত? গীতাত যদি কিবা বিশেষ আছে তেতিয়াহলে সেয়া হয় ভগৱান শ্ৰীকৃষ্ণ। বাকী আমি সকলো নিমিত সাধন হয়, কিন্তু এয়া মোৰ বিশেষ প্ৰয়াস হয় যে আজিৰ সমাজখনত এই গ্ৰন্থখনে আমাক এক পথ দেখায়। সহজতে এই গীতা আমি সকলোৱে বুজি পাওঁ আৰু আমাৰ দৈনন্দিন জীৱনত ইয়াক আমি ব্যৱহাৰ কৰিবলৈ সক্ষম হওঁ। এনেও গীতাৰ বিষয়ে বহুত কোৱা গৈছে, বহুত শুনা গৈছে, হয়তো বহুত কম ধৰ্মগ্ৰন্থ আছে যাৰ ওপৰত ইমানকৈ লিখা গৈছে। এনেকুৱা কি বিশেষ আছে গীতাত যি সময়ে সময়ে ই আৰু আৱশ্যক আৰু পথ প্ৰদৰ্শক হৈ যাবলৈ ধৰিছে? একেবাৰে সহজ ভাষাত যদি কওঁ তেন্তে ভগৱত গীতা এক উত্তৰ হয়। গীতা এক উত্তৰ হয় সমস্ত সংসাৰৰ জীৱনৰ লগত জড়িত থকা এনেকুৱা কোনো প্ৰশ্ন নাই যি শ্ৰীকৃষ্ণই ভাগৱত গীতাত নাই দিয়া। আমাৰ মন মস্তিষ্কৰ যিকোনো প্ৰকাৰৰ শংকা, সমস্যা, চিন্তা, যিকোনো প্ৰকাৰৰ আবেগ, যিকোনো প্ৰকাৰৰ অসুবিধা, সমস্ত সংসাৰৰ ধৰ্ম সংকটৰ উত্তৰ হয় গীতা। আৰু প্ৰত্যেকটো অধ্যায়ত বেদ আৰু উপনিষদৰ সাৰ আছে। ভক্তসকল, এয়া বেদ আৰু উপনিষদ হয় বুলি ভয় খাব নালাগে আৰু এনেকৈ নাভাবিব যে আপোনাৰ আৰু মোৰ জ্ঞানৰ পৰা বহুত দূৰৰ বুলি। ইয়াৰ প্ৰতিটো অধ্যায়, প্ৰতিটো শ্লোকত আপুনি নিজকে নিজে অৰ্জুন বুলি ভাবি লওক, কিয়নো অৰ্জুনৰ প্ৰতিটো শংকা, প্ৰতিটো ভয়, প্ৰতিটো সমস্যা, এনেকৈ চাবলৈ গলে আমাৰে সমস্যা আছে আৰু সকলো সমস্যাৰ সমাধান দিছে শ্ৰীকৃষ্ণই। শ্ৰীকৃষ্ণক অকল অৰ্জুনৰ সাৰথি বুলি নাভাবিব, তেওঁক নিজৰ জীৱনৰ সাৰথি বুলিও মানি লব। তেওঁ কোৱা মতে যদি আপুনি আৰু মই চলো, মই গৌৰৱেৰে কব পাৰো যে আমি সকলো সমস্যাৰ পৰা সহজে পাৰ হৈ যাব পাৰিম। জ্ঞান আৰু ধৰ্ম বা গ্ৰন্থৰ ডাঙৰ ডাঙৰ কথা কব নাজানো মই ভক্তসকল, ইয়াত জীৱনৰ বাস্তৱিক সত্য আৰু বাস্তৱিক সমস্যাৰ কথা পতা হব। তেতিয়াহলে বলক মই ৰূপম শৰ্মা আপোনালোকক লৈ যাওঁ ভগৱত গীতাৰ 18টা অধ্যায়ৰ যাত্ৰালৈ। অধ্যায় 1, অৰ্জুন বিষাদ যুগ। প্ৰথম অধ্যায় হয় অৰ্জুন বিষাদ যুগ। এয়া আৰম্ভ হৈছে ধৃতৰাষ্ট্ৰৰ প্ৰশ্নৰ পৰা। তেওঁ জানিব বিচাৰিছে যুদ্ধত কি হৈছে। ধৃতৰাষ্ট্ৰ যুৱাস ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুয়ুৎসৱঃ মাম কঃ পাণ্ডৱাচ্ছৈব্য কিম কুৰ্বত সঞ্জয়। যাৰ অৰ্থ হৈছে ধৃতৰাষ্ট্ৰই সঞ্জয়ক সোধে, ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ কৰিবলৈ একত্ৰিত হোৱা মোৰ আৰু পাণ্ডুপুত্ৰই কি কৰি আছে? ধৃতৰাষ্ট্ৰই জানিব বিচাৰিছে যুদ্ধস্থলীতনো কি হৈছে। ধৃতৰাষ্ট্ৰ অন্ধ হোৱাৰ কাৰণে চকুৰে চাব পৰা নাছিল, কিন্তু চকুৰ পৰা অন্ধ আছিল, মন আৰু মস্তিষ্কৰ পৰা নহয়। তেওঁ জানিছিল যে তেওঁ ধৰ্মৰ লগত নাছিল, কিয়নো ধৰ্মটো তাত থাকিব য'ত শ্ৰীকৃষ্ণ আছিল। নিজৰ পুত্ৰমোহত তেওঁ শান্তিৰ জেগাত যুদ্ধক বাছি লৈছিল, কিন্তু তেওঁ জানিছিল যে এই যুদ্ধখন জিকা সহজ নহয়। বন্ধুসকল, আমাৰ জীৱনত যেতিয়া আমি কিবা ভুল কৰিবলৈ গৈ আছো, তেতিয়া আমিও বুজি পাওঁ যে আমি কৰিবলৈ লোৱা কামটোৰ পৰিণাম হয়তো ভাল নহব। আৰু এনেকুৱাই ধৃতৰাষ্ট্ৰৰ লগত হ'ল। তেওঁ সেই ভয় আৰু সেই আশংকাতে দেখা গৈছে। সঞ্জয় উৱাস দৃष्ट्वा তু পাণ্ডৱানীকম ব্যূঢ়ম দুয়োধনস্তদা আচাৰ্যমুপসংগম্য ৰাজা বচনমব্ৰবীত। এই শ্লোকটোৰ অৰ্থ হৈছে সঞ্জয়ে নিজৰ চকুৰে দেখা পৰিস্থিতি বৰ্ণনা কৰি উত্তৰ দিয়ে, হে ৰাজন, দুৰ্যোধনে পাণ্ডৱৰ সেনাৰ দৃশ্য চাই আছে আৰু এই কথা গুৰু দ্ৰোণাচাৰ্যক গৈ কৈছেগৈ। সঞ্জয়ে দিব্যদৃষ্টি লাভ কৰি থৈছিল, সেইকাৰণে তেওঁ যুদ্ধৰ পৰা দূৰত থাকিও যুদ্ধ চাব পাৰিছিল। তেওঁ যি দেখি আছিল সেয়ে কৈছিল, ইয়াত তেওঁৰ ফালৰ পৰা একো কোৱা নাছিল। অকল চকুৰে যি পৰিস্থিতি দেখিছিল যুদ্ধৰ তাকহে কৈছিল। যেনেকৈ আমি আগতে আইতাৰ পৰা সাধু শুনো, ঠিক তেনেকুৱাই ভাবিল। এয়া তেওঁৰে দিব্য দৃষ্টিৰ অলৌকিকতা আছিল, যাৰ কাৰণে আমি গীতা শুনিবলৈ পালো। পশ্যেতাম পাণ্ডুপুত্ৰানাম আশায় মহতিম সমুম ব্যূঢ়াম দ্ৰুপদ পুত্ৰেনাম তব শিশ্ৰেয় নধীমতাম। এই শ্লোকটোত কৈছে, হে আচাৰ্য, দ্ৰুপদ পুত্ৰ প্ৰদ্যুম্ন আপোনাৰে বুদ্ধিমান শিষ্য হয়। পাণ্ডুপুত্ৰৰ ডাঙৰ ভাৰী সেনাৰ ব্যূঢ়াকাম ৰচনা ধৃষ্ট প্ৰদ্যুম্নই কৰিছে। ব্যূঢ়াকাম ৰচনাৰ অৰ্থ হৈছে মানে এটা সেনা বাহিনীৰ বেহু, মানে কি বিশেষ বুদ্ধিৰে সেনাৰ যোদ্ধা থিয় হৈ আছে। এটা এনেকুৱা বেহু যাৰ কাৰণে সেই সেনাৰ বেহুৰ ভিতৰলৈ সোমোৱা অসম্ভৱ হয়, আৰু তাৰ ভিতৰলৈ কোনোবা সোমাবলৈ সফল হৈ যায় যদিও তেতিয়া সেই বেহুৰ পৰা কেতিয়াও বাহিৰলৈ ওলাব নোৱাৰে। বন্ধুসকল, আমি যেতিয়া শত্ৰু বা সমস্যা দেখা পাওঁ তেতিয়া সেয়া বহুত ডাঙৰ আৰু বিশাল যেন দেখা পাওঁ, আৰু মনত ভয় থাকে যে
কেনেবাকে কিবা কৰি হলেও তাত যদি সোমাই যাওঁ তেতিয়া হলে কি হ'ব, কি আমি বাহিৰলৈ ওলাই আহিব পাৰিম, কি আমি জিকিব পাৰিম, এনেকুৱা চিন্তাৰ মাজেৰে দুৰ্যোধনো পাৰ হৈ গৈছে। অত্ৰসুৰা মহেশ্বাসা ভীমাৰ্জুনা সমায়ুধি যুয়ুধানু বিৰাটচ্চ দ্ৰুপদচ্চ মহাৰথঃ ধৃষ্টকেতুচ্ছেকিতানঃ কাশীরাজ ছবিয়বান পুরুজিত কুন্তি ভুজচ্ছ সেবচ্ছ নরপুন্দবঃ যুধামন্যু ছবিক্রান্ত উত্তমৌজা ছবিয়বান সৌভদ্র দ্রৌপদেয়াচ্ছ সর্ব এব মহাৰথঃ। এই তিনিটা শ্লোকত দুৰ্যোধনে পাণ্ডুপুত্ৰৰ সেনাবাহিনীৰ মহান যোদ্ধাসকলৰ নাম লৈছে। যেতিয়া যুদ্ধ হয় তেতিয়া আপুনি আপোনাৰ আগত থিয় হৈ থকা সেনাবাহিনী, সেই সেনাবাহিনীৰ যোদ্ধাসকলক পৰীক্ষা নিৰীক্ষা কৰে, তেনেকৈ দুৰ্যোধনে কৰি আছে। দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে, ডাঙৰ ডাঙৰ ধনুধৰ তথা যুদ্ধত ভীম আৰু অৰ্জুনৰ সমান শূৰবীৰ সাত্যকী আৰু বিৰাট তথা মহাৰথী ৰজা দ্ৰুপদ, ধৃষ্টকেতু সেকিতান তথা বলৱান কাশীৰাজ, পুৰুজিত কুন্তিভোজ আৰু মনুষ্যৰ ভিতৰত শ্ৰেষ্ঠ পৰাক্ৰমী যুধামন্যু তথা বলৱান পুত্ৰ মৌজা, সুভদ্ৰা পুত্ৰ অভিমন্যু এবং দ্ৰুপদীৰ 5 পুত্ৰ, এই সকলো মহাৰথী আছে। বন্ধুসকল, আমি ইয়াৰ পৰা এইটোৱে বুজি পালো, যদি শত্ৰু বা শত্ৰুৰ দৰে সমস্যা হওক তাৰ বিষয়ে সকলো জানিব লাগে বা সকলো সমস্যাৰ প্ৰতিটো দিশৰ প্ৰতি আমি সচেতন হোৱা উচিত। সমস্যাৰ প্ৰতিটো পাৰ্ট, প্ৰতিটো অংগৰ বিষয়ে জনা উচিত, যেনেকৈ দুৰ্যোধনে কৰি আছে। শ্ৰীকৃষ্ণ গীতাৰ 18টা অধ্যায় আৰু 700 শ্লোকৰ ব্যাখ্যা এটা ভিডিঅ'ত কৰাটো সম্ভৱ নহয়। সেইকাৰণে এই ভিডিঅ'টোৰ নিচিনাকৈ প্ৰতিটো ভিডিঅ'ত 6টা-7টা শ্লোক ব্যাখ্যা কৰিম, কিন্তু আপোনালোকৰ অবিহনে নোৱাৰো, কিয়নো আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰৰ পৰা মই বহুত মটিভেশ্যন, অনুপ্ৰেৰণা পাওঁ ভিডিঅ' বনাবৰ কাৰণে। আশা কৰিছো আপোনালোকৰ মৰম চেনেহ, অনুপ্ৰেৰণা পাম বুলি। লগতে কোনোবাই যদি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় শ্ৰীকৃষ্ণ।